আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। গুৱাহাটীৰ মাজমজিয়াত পুনৰ চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ পুনৰ যুৱতীৰ মৃতদেহ। শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ ওৰাঙৰ নেহা শইকীয়া বুলি জানিব পৰা গৈছে। গুৱাহাটীত তানিস্কৰ সোণৰ বিপণীত কৰ্মৰত আছিল নেহা নামৰ যুৱতীগৰাকী। কিয় যুৱতীগৰাকীয়ে নিজৰ জীৱন শেষ কৰিলে সেয়েহে এতিয়াও জানিব পৰা হোৱা নাই। চান্দমাৰী আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ। নাগালেণ্ডৰ চুকুভিত উগ্ৰপন্থীৰ ভয়ংকৰ বিস্ফোৰণ। উগ্ৰপন্থীৰ এম্বুজত শ্বহীদ চিআৰপিএফৰ ৩জন জোৱান। বিস্ফোৰণৰ পাছতে এলেকাটো ঘেৰাও সেনা চিআৰপিএফৰ। অসমবাসীৰ বাবে ডাঙৰ খবৰ, অতি শীঘ্ৰেই অসমত মুকলি হ'ব এছাম অন OTT। অসমীয়া চিনেমা, লোকসংগীত আৰু সাহিত্য এতিয়া এটা প্লেটফৰ্মত। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ২০০৫ চনৰ আগতে নিযুক্তি পোৱাসকলে লাভ কৰিব OPS। NPSৰ প্ৰযোজ্য হ'ব ২০০৫ৰ পিছত নিযুক্তি পোৱাসকলৰ বাবে। এই ঘোষণা জয়ন্ত মল্ল বৰুৱাৰ। মোৰ পুত্ৰৰ মুনাফাৰ ওপৰত চকু কিয়? মোৰ পুত্ৰৰ আয়ক লৈ দেশবাসীৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা সকলৰ ওপৰত মানহানি গোচৰ তৰিম। এই ঘোষণা নীতিন গাডকাৰীৰ। ভাৰত-বাংলাদেশ সীমান্তৰ বিফল গো সৰবৰাহকাৰী চক্ৰান্ত। বাংলাদেশলৈ সৰবৰাহৰ সময়তে BNBSFে উদ্ধাৰ কৰে ৮টা গৰু। BNBSFৰ অভিযানৰ উমান পাই পলায়ন সৰবৰাহকাৰী। জনজাতিকৰণক লৈ মন্ত্ৰী ৰণোজ পেগুৰ ভাষণৰ মাজতে উত্তাল সদন। মন্ত্ৰী ৰণোজ পেগুৰ ভাষণৰ মাজতে বাধা প্ৰদান কৰি প্ৰশ্ন কৰিলে বিধায়ক অখিল গগৈয়ে। স্কটলেণ্ডত গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছলৈ ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ ৪গৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হৈছে। অসমৰ ক্ৰীড়া জগতৰ বাবে অন্য এক গৌৰৱৰ বিষয়। মনোনীত খেলুৱৈসকলৰ নাম: লাভলীনা বৰগোহাঁই বক্সিঙৰ কাৰণে, নয়নমণি শইকীয়া লনবনৰ কাৰণে, পুতুল সোণোৱাল লনবনৰ কাৰণে আৰু লিচা দাস পেৰাচাইকেলিঙৰ কাৰণে। পুনৰ অখিল গগৈত ধমক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পুৰণি পেঞ্চন নীতি আৰু মৰগীয়া বানচক লৈ সদনত অখিল গগৈৰ তাচ্ছিল্য। অখিল গগৈয়ে সদনত উপলুঙা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী। ভগৱানে সুমতি দিয়ক অখিল গগৈ, এই কথা জয়ন্ত মল্ল বৰুৱাৰ। ইৰাণে মানক ইয়া নামানক হৰমুজ প্ৰণালী খোলা আছে আৰু খোলা থাকিব। ইৰাণে সৃষ্টি কৰা বাধাসমূহ আমি আঁতৰাই দিছোঁ। বিশ্বৰ সকলো দেশেই এতিয়া হৰমুজ প্ৰণালী ব্যৱহাৰ কৰিব পাৰিব। বিধানসভাত মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালৰ খোৱাপানীৰ সন্দৰ্ভত বিশেষ ঘোষণা। ২০২৮ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যৰ ১০০% পৰিয়ালক দিয়া হ'ব বিশুদ্ধ খোৱাপানী। বিধানসভাত ঘোষণা মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালৰ। ইথানলক লৈ ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ। মনীষ কাশ্যপ সহ ৪জনৰ বিৰুদ্ধে গোচৰ ৰুজু। নাগপুৰত চাইবাৰ আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। স্বাস্থ্যৰ অধিক অৱনতি, পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ। ১৬ দিনত ৱাংচুকৰ ওজন হ্ৰাস পালে 8.5 কেজি। দিল্লীৰ যন্তৰ মন্তৰ অমৰ অনশনত আছে ৱাংচুক। ফিফা বিশ্বকাপৰ ২০২৬ চনৰ প্ৰথমখন ছেমিফাইনেল। ফ্ৰান্সৰ বিৰুদ্ধে ফিল্ডত নামিব স্পেইন। ভাৰতীয় সময় অনুযায়ী 12:30 বজাত খেল। হাই ভল্টেজ মেচখনক লৈ উৎসুক ফুটবল অনুৰাগী। লখিমপুৰ-মাজুলী সীমান্তৰ ২০ৰো অধিক গাঁও প্লাবিত। পথ ছিঙি গৈছে, ব্যাহত হৈছে যাতায়াত।